মৈৰাবাৰীৰ পৰা ডিমাপুৰলৈ এখন যাত্ৰীবাহী ৰেলৰ ব্যৱস্থা কৰাৰ দাবী ধিং লাহৰীঘাট সমষ্টিৰ ৰাইজৰ। কৃষি আৰু বাণিজ্যিক প্ৰধান বৃহত্তৰ অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিন ধৰি কৰি আহিছে এই দাবী। সোমবাৰে পুৱাৰ ভাগত সচেতন যুৱকৰ দল এটাই ধিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰক সাক্ষাৎ কৰে আৰু মৈৰাবাৰীৰ পৰা ডিমাপুৰলৈ যাত্ৰীবাহী ৰেল সেৱা আৰম্ভ কৰাৰ বাবে ৰেলৱে কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনায়। এই সময়ছোৱাত দাবীৰ প্ৰতি সঁহাৰি জনাই ধিং সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মেহবুব মুক্তাৰে NF ৰেলৱেৰ লামডিং ডিভিজনৰ প্ৰবন্ধকগৰাকীলৈ এখনি পত্ৰ প্ৰেৰণ কৰে। ইয়াৰ পিছতেই দলটোৱে লাহৰীঘাট সমষ্টিৰ বিধায়ক আসিফ মহম্মদ নাজাৰকো একেই দাবীৰে সাক্ষাৎ কৰে। লাহৰীঘাটৰ বিধায়কগৰাকীয়েও মৈৰাবাৰীৰ পৰা ডিমাপুৰলৈ এখন যাত্ৰীবাহী ৰেলৰ ব্যৱস্থা কৰাৰ বাবে সংশ্লিষ্ট ৰেল কৰ্তৃপক্ষলৈ আবেদন পত্ৰ প্ৰেৰণ কৰে। ইপিনে ৰেলৱে বিভাগে যাতে যথাসম্ভৱ সোনকালে মৈৰাবাৰীৰ পৰা ডিমাপুৰলৈ যাত্ৰীবাহী ৰেল এখনৰ ব্যৱস্থা কৰে, সেই ক্ষেত্ৰত 100% প্ৰচেষ্টা চলাই যাব বুলি ব্যক্ত কৰে ধিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰে। বিধায়ক দুগৰাকী NF ৰেলৱেৰ লামডিং ডিভিজনৰ প্ৰবন্ধকগৰাকীলৈ একোখনকৈ আবেদন পত্ৰ প্ৰেৰণ কৰা কাৰ্যক ৰাইজে ভূয়সী প্ৰশংসা কৰাৰ লগতে মৈৰাবাৰীৰ পৰা ডিমাপুৰলৈ সোনকালেই এখন যাত্ৰীবাহী ৰেলৰ ব্যৱস্থা কৰি দিবলৈ ৰেলৱে বিভাগলৈ অনুৰোধ জনাইছে। মৈৰাবাৰীৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট, খাইৰ নিউজ। আমি মৈৰাবাৰীৰ জনসাধাৰণে ডিমাপুৰৰ পৰা আমাৰ ইয়াত যে বিজনেছ বাৰ্তা কৰি আছোঁ, আমাৰ ইয়াৰ পৰা মাল বস্তু লৈ অহা যোৱাত বহুত দিগদাৰ হয়। মানে আমাৰ ইয়াত যদি এটা ট্ৰেইন দিয়ে তেনেহ'লে আমাৰ বহুত উপকাৰ হ'ব ৰাইজৰ। আমি কৃষি বস্তু ইয়াৰ পৰা লৈ যাব লাগে, বাহিৰৰ পৰা বস্তু আমাৰ মৈৰাবাৰী আনিব লাগে। বহুত মানে আমি অসুবিধা ভুগি আছোঁ। এই গাড়ী বাছ দি মানে আমাৰ এইবিলাক বস্তু অনা নিয়া বহুত ডিষ্টাৰ্ব হয়, আমাৰ মানে সুবিধাজনক নহয়। কিন্তু আমি ট্ৰেইন ডিপাৰ্টমেণ্টত আবেদন জনাওঁ যে আমাৰ এটা ট্ৰেইন সোনকালে আমাৰ এই মৈৰাবাৰী ৰাইজৰ কাৰণে দিব বুলি আমি আশা ৰাখিছোঁ। এটা বহুত দীৰ্ঘদিনীয়া দাবী লৈ পেলাই আমি ইয়াতে আপোনালোকৰ সহযোগত জনাব বিচাৰিছোঁ যে এই মৈৰাবাৰী এখন পিছপৰা অঞ্চল। ইয়াতে দীৰ্ঘদিনীয়া এটা সমস্যা আছিল যে ডিমাপুৰ আমাৰ ট্ৰেইন এখন লাগে মৈৰাবাৰীৰ পৰা, আৰু এইটো বহুতে বহুবাৰ উত্থাপিত কৰিছে দাবীটো। কিন্তু আমি সজোৰে এতিয়া মানে লাহৰীঘাটৰ MLA আৰু ডিং সমষ্টিৰ MLA দুয়োজনেই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছে। তেখেতসকলকো আমি ধন্যবাদ জনাম আৰু ডিপাৰ্টমেণ্টক, ৰেলৱে ডিপাৰ্টমেণ্টক আমি আহ্বান জনাম যে এই পিছপৰা অঞ্চলত যদি ডিমাপুৰলৈকে এখন ট্ৰেইন দিয়ে আমাৰ দুখীয়া শ্ৰেণীৰ বহু উপকাৰ হ'ব। তাকেই কৈ পেলাই আমি ডিপাৰ্টমেণ্টক এটা আপত্তি জনাইছোঁ। ৰাইজৰ সহযোগত MLA সকলেও লাগি আছে যাতে সোনকালে এই দাবী পূৰণ হয়। মৈৰাবাৰীৰ পৰা ডিমাপুৰলৈ এখন যাত্ৰীবাহী ট্ৰেইনৰ দিয়াৰ কাৰণে আজি বহু বছৰ ধৰি ৰাইজে দাবী কৰি আহিছে ৰেলৱে বিভাগৰ ওচৰত, কিন্তু এতিয়ালৈকে এই দাবী তেওঁলোকে কাণসাৰ দিয়া নাই। ইতিমধ্যে আমাৰ লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাক্তৰ আসিফ নাজাৰ ডাঙৰীয়া আৰু ধিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰ ডাঙৰীয়াই তেওঁলোকৰ পত্ৰ যোগে মানে ডিভিজনেল মেনেজাৰৰ তাত তেওঁলোকে চিঠি লিখিছে। আমি জানিব পাৰিছোঁ, ছ'চিয়েল মিডিয়াত বা বাতৰিত জৰিয়তে আমি জানিব পাৰিছোঁ। এইটো অত্যন্ত ভাল কাম কৰিছে আৰু আমি সেইকাৰণে মৈৰাবাৰী অঞ্চলৰ ৰাইজৰ হৈ দুয়োগৰাকী বিধায়ক, সন্মানীয় বিধায়কক আমি ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকক আমি আশা ৰাখিম যাতে তেওঁলোকে পত্ৰ লিখিয়েই নহয়, যাতে তেওঁলোকে এইটোত খুব গুৰুত্ব সহকাৰে লৈ ৰেলৱে বিভাগৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি যিমান সোনকালে পাৰে এই ব্যৱস্থা কৰি দিলে এই অঞ্চলৰ ৰাইজ অত্যন্ত উপকাৰী মানে হ'ব, উপকাৰ হ'ব ৰাইজৰ। আৰু এই মৈৰাবাৰীৰ পৰা যিহেতু এই অঞ্চল এটা কৃষিপ্ৰধান অঞ্চল, ইয়াৰ পৰা প্ৰত্যেক দিনাই বহুত ব্যৱসায়ীয়ে এইবিলাক সাধাৰণ কৃষকৰ পৰা মানে ক্ৰয় কৰি ডিমাপুৰলৈ লৈ যায়। বহুত মানুহ তাতে ব্যৱসায় কৰে, বহুত মানুহ তাতে খেতি কৰে, এনেকৈ দৈনিক মানুহ অহা যোৱা কৰে। গতিকে বাছত বহুত ভাড়া দি যাবলগীয়া হয়
আৰু বাছৰ যাত্ৰাটো খুব আৰামদায়ক নহয়। গতিকে যদি ইয়াতে ট্ৰেইনৰ এটা ব্যৱস্থা কৰে তেতিয়াহ'লে এই সৰ্বসাধাৰণ ৰাইজ, ব্যৱসায়ীসকল, কৃষকসকল, সাধাৰণ ৰাইজ বহুত উপকৃত হ'ব। গতিকে বিধায়কসকলে এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা তেওঁলোকে লৈছে আৰু তেওঁলোকে এইটো যদি কৰি দিব পাৰে নিশ্চয় ৰাইজ উপকৃত হ'ব। গতিকে মই সমূহ ৰাইজৰ হৈ তেখেত দুয়োগৰাকী বিধায়কক মই ধন্যবাদ জনাইছোঁ।